সম্পৰ্ক কিদৰে শক্তিশালী কৰিব? সম্পৰ্ক শক্তিশালী কৰাৰ কিছুমান টিপছ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ আহক। প্ৰেম হ'ল এনে এক সম্পৰ্ক য'ত ইজনে সিজনৰ লগত যিমানেই বেছি সময় কটাব সিমানেই সময় কম হয়। যদি আপুনিও পতি পত্নীৰ মাজৰ সম্পৰ্কটো মজবুত আৰু সুখী হোৱাটো বিচাৰে তেন্তে আজি আমি আপোনাক কিছু পৰামৰ্শ দিম। দুজন মানুহ যেতিয়া প্ৰেমত পৰে তেতিয়া সুখৰ ভাগ বতৰা কৰা হয় আৰু প্ৰেমৰ অনুভৱ হয়। সুস্থ আৰু সুখী সম্পৰ্ক স্বাস্থ্যৰ বাবেও অতি উত্তম বুলি গণ্য কৰা হয়। আজিৰ যুগত য'ত স্বামী স্ত্ৰীয়ে দুয়োৱে কাম কৰে, ইফালে কাম আৰু ঘৰত সময় দিয়াটো কঠিন হৈ পৰে। যদি আপুনিও বিচাৰে স্বামী স্ত্ৰীৰ সম্পৰ্ক সুদৃঢ় কৰিব তেন্তে শিকি লওক এইকেইটা টিপছ। মানুহবোৰে ইজনে সিজনৰ লগত মুকলিকৈ কথা পাতিলেহে সম্পৰ্কত সুখ থাকে। বিশেষকৈ স্বামী স্ত্ৰীৰ সম্পৰ্কত মুকলিকৈ কথা পতাটো অতি গুৰুত্বপূৰ্ণ। আপোনাৰ সম্পৰ্ক আৰু সমস্যাৰ বিষয়ে মুকলিকৈ কথা পাতিলে প্ৰেম বাঢ়ে। সংগীৰ লগত কথা পাতিলে লেপটপ, মোবাইল আৰু অন্যান্য বস্তুৰ পৰা আঁতৰি থাকক। প্ৰায়ে কোৱা হৈছিল যে জোঠা খালে প্ৰেম বৃদ্ধি পায়। এতিয়া একেলগে খোৱাটোৱে প্ৰেম বৃদ্ধি কৰে নে নকৰে ক'ব নোৱাৰি, কিন্তু একেলগে খোৱাটোৱে নিশ্চিতভাৱে প্ৰেম বৃদ্ধি কৰে। ভাগৰুৱা দিনটোৰ পাছত যেতিয়া দুজন সংগীয়ে একেলগে খাদ্য গ্ৰহণ কৰে তেতিয়া মনলৈ শান্তি প্ৰদান কৰে, সম্পৰ্ক শক্তিশালী কৰে। কেৱল খোৱাই নহয়, ৰন্ধা বঢ়াও পাৰিলে একেলগে কৰিব। সংগীৰ মাজত বহু কথাই বেয়া লাগে। এই সময়ছোৱাত যদি কিবা এটাই আপোনাৰ মনটোক আমনি কৰে তেন্তে নিশ্চিতভাৱে সেই কথাটোৰ সন্মুখীন হওক মুকলিকৈ। কিছুদিনলৈ সৰুকৈ কাজিয়া হ'ব পাৰে, কিন্তু সেই কথাটো আপোনাৰ মনত লাগি নাথাকিব। পুৰণি কথাবোৰ মনত পৰিলে সম্পৰ্ক দুৰ্বল হোৱাই নহয়, সম্পৰ্কত দূৰত্বও বৃদ্ধি পায়। আপুনি জনা উচিত যে যিকোনো সম্পৰ্কত বিশ্বাস অতি গুৰুত্বপূৰ্ণ। মাত্ৰ এবাৰ বিশ্বাস লাভ কৰিবলৈ চেষ্টা নকৰিব, কিন্তু দিনক দিনে আস্থা বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। আপোনাৰ সংগীক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ক আৰু সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক। গোটেই জীৱন সম্পৰ্কটো সুদৃঢ় কৰি ৰাখিবলৈ সন্মানৰ অনুভূতিটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। দুয়োজন মানুহে যদি সম্পৰ্কটোৰ সন্মান কৰে তেন্তে সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব পাৰে।